হেল্ল' ষ্টুডেণ্টছ, আজিৰ ছেশ্যনটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। যিসকলে আজিৰ ভিডিঅ'টো নাচাই বহুত মিছ কৰিব। ছেটাৰডে স্পেচিয়েল আজি আপোনালোকৰ বাবে পলিটিকেল ছায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ, যি আপকামিং এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব। যদি পাৰ্ট 1ৰ পৰা আজি 21লৈকে আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, তেনেহ'লে চাব। এৰি ৰিপিটেড কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ আপোনালোকে আমাৰ চেনেল বিশ্বাসী বন্ধু চেনেলত বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ'সমূহ পাই থাকিব। তো বন্ধুসকল, দেৰি নকৰি আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, তলত দিয়া সাংবিধানিক সংশোধনী আইনখনৰ ভিতৰত কোনখন ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিলে? Which among the following constitutional amendment act reduce the age of voting from 21 years to 18 years? অকণমান মন দিব আৰু ইয়াৰ ভিতৰত সংশোধনী আইন কোনখন আপোনালোকে মোক কমেণ্ট কৰি জনাওক। পলিটিকেলৰ কুৱেশ্যন হয়, বিশেষকৈ আৰ্টিকেলৰ ওপৰত প্ৰশ্ন আহে, আপোনালোকে জানে। গতিকে এই ভিডিঅ'টো পাৰিলে শেষলৈকে চাব, অকণমান ধৈৰ্য সহকাৰে চাব, কাৰণ বহুত কথা জানিব পাৰিব। কোনখন সংশোধনী আইন? য়েছ, 61 আপোনাৰ 61 নম্বৰ সংশোধনী আইনত কি মেনশ্যন আছে? এই আইনখনৰ ভিতৰত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে। অ'কে, আগতে ভোটদানৰ বয়স কিমান আছিল? 21 বছৰ আছিল, কিন্তু এই আইনখনৰ অধীনত এতিয়া 18 বছৰ বয়সতে আপোনালোকে ভোট দিব পৰা সুবিধাটো পাইছে। নেক্সট কুৱেশ্যন নম্বৰ 2। ভাৰতৰ সমন্বিত পুঁজিত অন্তৰ্ভুক্ত ঋণৰ সৈতে জড়িত লেনদেনসমূহ তলত কোনটোত ৰখা হৈছে? Transactions related to debit other than those included in the Consolidated Fund of India are kept in which among the following? অকণমান ভাবি চিন্তি এনচাৰ দিব, কাৰণ আজি যিকেইটা কুৱেশ্যন আনিছোঁ বহুত ইম্পৰ্টেণ্ট হয়। চ' কাইণ্ডলি আপোনালোকে পেন পেপাৰ লৈ লওক। ইয়াৰ শুদ্ধটোত হৈছে পাব্লিক একাউণ্ট। অ'কে, অপশ্যন বি ইজ ৰাইট আনচাৰ। ভাৰতৰ সমন্বিত পুঁজিত অন্তৰ্ভুক্ত ঋণৰ সৈতে জড়িত লেনদেনসমূহ তলৰ কোনটোত ৰখা হয়? পাব্লিক একাউণ্টত ৰখা হয়। অপশ্যন বি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা উদ্ভৱ হোৱা বিবাদ কোনে সিদ্ধান্ত লয়? হু ডিচাইড দ্য ডিছপিউট এৰিজিং আউট অফ দ্য ইলেকশ্যন অফ প্ৰেচিডেণ্ট ইন ইণ্ডিয়া? অপশ্যনকেইটা চাই ল'ব, ইয়াৰ ভিতৰত কোনটো সিদ্ধান্ত লয়? শুদ্ধটো লৈছে এটৰ্নি জেনেৰেল। ইয়াৰ ভিতৰত কোনে সিদ্ধান্ত লয়? এটৰ্নি জেনেৰেলে সিদ্ধান্ত লয়। অপশ্যন চি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ তলত উল্লেখ কৰা কোনখন সমিতিৰ সদস্য নাছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ নট এ মেম্বাৰ অফ হুইচ অফ দ্য ফলোয়িং কমিটিজ অফ দ্য কনষ্টিটিউশ্যনছ এছেম্বলি? ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ তলত উল্লেখ কৰাৰ ভিতৰত কোনখনৰ সমিতিৰ সদস্য নাছিল? ইয়াৰ ভিতৰত শুদ্ধটো হৈছে য়েছ, অপশ্যন ডি ইজ ৰাইট আনচাৰ। অৰ্ডাৰ অফ বিজনেছ কমিটিৰ সদস্য নাছিল, বাকীকেইটাৰ সদস্য আছিলে। গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 5। লোকসভাৰ তলৰ কোনখন সমিতিৰ সহায়ত ভাৰতৰ নিয়ন্ত্ৰণক আৰু মহানিৰীক্ষক? হুইচ among the following committees of Lok Sabha is assisted by Comptroller and Auditor General of India? The right answer is Public Account Committee. Option B is the right answer. লোকসভাৰ পাব্লিক একাউণ্ট সমিতিৰ সহায়ত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক। গতিকে অপশ্যন বি ইজ the right answer. কুৱেশ্যন নম্বৰ 6। তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ এখন ৰাজ্যসভাৰ আসন আছে? Which of the following Union Territory has one ৰাজ্যসভা seat? কওকচোন, ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব? অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, পণ্ডিচেৰী। অ'কে, কেন্দ্ৰীয় শাসিত অঞ্চলৰ এখন ৰাজ্যসভাৰ আসন আছে পণ্ডিচেৰীত। অপশ্যন বি চি ইজ দ্য ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ তলৰ কোনটো অধিৱেশনত আমাৰ জাতীয় সংগীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল 1911 চনৰ 27 ডিচেম্বৰত? এটা কথা মন কৰিব, কুৱেশ্যনটোত এটা কথা উল্লেখ আছে যে আমাৰ কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে, আমাৰ জাতীয় সংগীতটো প্ৰথমবাৰৰ বাবে কেতিয়া গোৱা হৈছিল? তেতিয়া আপোনালোকে মনত ৰাখিব 1911 চনত 27 ডিচেম্বৰত আমাৰ জাতীয় সংগীতটো গোৱা হৈছিল। কিন্তু কুৱেশ্যন কি আছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ তলৰ কোনটো অধিৱেশনত বা কোনখন অধিৱেশনত আমাৰ জাতীয় সংগীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল? তাৰিখটো দিয়া আছে 1911 চনৰ 27 ডিচেম্বৰত। ইন হুইচ অফ দ্য ফলোইং ছিজনছ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৱাৰ নেশ্যনেল এন্থেম ৱাজ ফাৰ্ষ্ট ছাং 27 ডিচেম্বৰ 1911? এতিয়া আপোনালোকে কওক, ভাৰতীয় জাতীয় কোনখন অধিৱেশনত এই সংগীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল? শুদ্ধ উত্তৰটো হৈছে কলিকতাত যিখন অধিৱেশন হৈছিল, ভাৰতৰ জাতীয় সংগীতটো আমাৰ 1911 চনৰ 27 ডিচেম্বৰত তাতে গোৱা হৈছিল প্ৰথমবাৰৰ বাবে। কুৱেশ্যন নম্বৰ 8, তলৰ কোনখন ৰিট অন্যায়ভাৱে আটক কৰাৰ বিৰুদ্ধে জাৰি কৰা হৈছিল? হুইচ এমং দ্য ফলোইং ৰিটছ ইটছ ইছ্যুজ এগেইনষ্ট ৰংফুল ডিটেনশ্যন? কুৱেশ্যনটো আকৌ মন দিব, তলৰ কোনখন ৰিট অন্যায়ভাৱে আটক কৰাৰ বিৰুদ্ধে জাৰি কৰা হৈছিল? ইয়াছ, শুদ্ধ উত্তৰটো হৈছে হেবেছ কৰ্পাছ। হেবেছ কৰ্পাছ যিখন ৰিট, সেইখন কি কৰা হৈছিল? অন্যায়ভাৱে আটক কৰাৰ বিৰুদ্ধে জাৰি কৰা হৈছিল। কোনখন ৰিট? হেবেছ কৰ্পাছ। অপশ্যন বি ইজ ৰাইট আনচাৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, তলৰ কোনটোৱে 1950 চনৰ পৰিকল্পনা আয়োগক এটা সংকল্পৰ জৰিয়তে অতিৰিক্ত সাংবিধানিক সংস্থা হিচাপে স্থাপন কৰিছিল? হুইচ এমং দ্য ফলোইং এষ্টাব্লিছ দ্য প্লেনিং কমিশ্যন ইন 1950 এজ দ্য এক্সট্ৰা কনষ্টিটিউচনেল বডি থ্ৰু এ ৰিজলিউশ্যন? ভালকৈ প্ৰশ্নটো চাব আৰু শুদ্ধ উত্তৰটো দিবলৈ ট্ৰাই কৰিব। দ্য ৰাইট আনচাৰ ইজ কেবিনেট। অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। কেবিনেটে 1950 চনত পৰিকল্পনা আয়োগৰ এটা সংকল্পৰ জৰিয়তে অতিৰিক্ত সাংবিধানিক সংস্থা হিচাপে স্থাপন কৰিছিল কেবিনেট। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ যিকোনো সমষ্টিত এতিয়ালৈকে যিকোনো নিৰ্বাচনত সৰ্বাধিক প্ৰাৰ্থীৰ সংখ্যা কিমান? হোৱাট হেজ বিন দ্য মেক্সিমাম নাম্বাৰ অফ কেণ্ডিডেটছ ইন এনি কনষ্টিটুৱেঞ্চি ইন ইণ্ডিয়া এট এনি ইলেকশ্যন ছ' ফাৰ? শুদ্ধ উত্তৰটো কিমান হ'ব আপোনাৰ মোক কমেণ্ট কৰক। The right answer is option D, 1033. Okay, 1033. ভাৰতৰ যিকোনো সমষ্টিত এতিয়ালৈকে যিকোনো নিৰ্বাচন সৰ্বাধিক প্ৰাৰ্থীৰ সংখ্যা কিমান? 1033 জন। কুৱেশ্যন নম্বৰ 11, তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে ভাৰতত ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ মুৰব্বী? হু এমং দ্য ফলোইং হেডছ দ্য নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিল ইন ইণ্ডিয়া? The right answer is option C, Prime Minister, প্ৰধানমন্ত্ৰীজন ভাৰতত ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ মুৰব্বী, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ সংবিধানৰ 21 নং দফাত কোনটো গুৰুত্বপূৰ্ণ মানৱ অধিকাৰ সুৰক্ষিত? হুইচ ইম্পৰ্টেণ্ট হিউমেন ৰাইট ইজ প্ৰটেক্টেড ইন আৰ্টিকল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? 21 নম্বৰ সংবিধানৰ যিটো আৰ্টিকল বা দফাত সেইটো কি আছে? ৰাইট টু লাইফ এণ্ড লাইব্ৰেৰিটি। অ'কে, অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। 21 যিটো আপোনাৰ আৰ্টিকল 21 আৰ্টিকল ৰাইট টু লাইফ এণ্ড লাইব্ৰেৰিটি আছে। অ'কে, কুৱেশ্যন নম্বৰ 13, ডক্টৰ বি আৰ আম্বেদকাৰ কোনটো প্ৰবন্ধক সংবিধানৰ হৃদয় আৰু আত্মা বুলি উল্লেখ কৰিছে? হুইচ আৰ্টিকল ৱাজ ৰেফাৰ্ড টু এজ দ্য হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন বাই ডক্টৰ বি আৰ আম্বেদকাৰ? ভালকৈ কুৱেশ্যনটো মন দিব, ডক্টৰ বি আৰ আম্বেদকাৰে কোনটো প্ৰবন্ধক বা কোনটো সংবিধানৰ আৰ্টিকলক হৃদয় আৰু আত্মা বুলি উল্লেখ কৰিছে? শুদ্ধ উত্তৰটো হৈছে 32 নম্বৰ অনুচ্ছেদ বা আৰ্টিকলক বি আৰ আম্বেদকাৰে হৃদয় আৰু আত্মা, হাৰ্ট এণ্ড চ'ল বুলি উল্লেখ কৰিছে। কোনটো আৰ্টিকল? হাৰ্ট এণ্ড চ'ল বুলি কৈছে ডক্টৰ বি আৰ আম্বেদকাৰে, আৰ্টিকল 32, মনত ৰাখিব। অপশ্যন বি ইজ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 14, তলৰ কোনখন ৰাজ্য পঞ্চায়তী ৰাজৰ অন্তৰ্ভুক্ত নহয়? হুইচ অফ দ্য ফলোইং ষ্টেটছ আৰ নট কভাৰ্ড বাই দ্য পঞ্চায়তী ৰাজ? আজি যিকেইটা কুৱেশ্যন আমি লৈ আহিছোঁ, বহুত
আপকামিং এক্সামৰ বাবে অসম পুলিচৰ পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ এক্সামতো আপোনালোকৰ কাৰণে দৰকাৰী গতিকে যিসকল বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰা নাই এতিয়ালৈকে আপোনালোকৰ লগ বন্ধুক শ্বেয়াৰ কৰি দিয়ক কাৰণ আমি ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰি আছোঁ যাতে আমাৰ ভিডিঅ'ৰ জৰিয়তে কোনো এজন লোকে সহায় হয় বা তেওঁলোকে এটা চাকৰি পাবলৈ সক্ষম হয় কাৰণ আপোনালোকে জানে ইতিমধ্যে আপোনালোকে বেলেগ চেনেলতো যদি চায় তেনেহ'লে অকণমান সৰু সৰু কথাত তেওঁলোকে পেড আপোনাৰ কোৰ্চ লগাই থৈ দিছে গতিকে আপোনালোকে যেতিয়া এটা PDF যদি ফ্ৰীতে পাব বিচাৰে তেনেহ'লে আপোনালোকে তাতেও 10 টকা বা 15 টকা আপোনালোকে দিব লাগিব গতিকে আপোনালোকে বিশ্বাসী বন্ধু যদি আজি প্ৰথম চাইছে তেনেহ'লে বিশ্বাসী বন্ধু আপোনালোকে সকলোবোৰ PDF ফ্ৰীতে পাব তাৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত এতিয়াই যাওক তাতে আপোনালোকে জইন হৈ লওক আৰু ফ্ৰী PDF তাৰ পৰা আপোনালোকে লাভ ল'ব পাৰিব অ'কে তো ইয়াৰে শুদ্ধ উত্তৰটো মই দি দিছোঁ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অপশ্যন চি ইজ ৰাইট আনচাৰ মেঘালয় এণ্ড নাগালেণ্ড তলৰ কোনখন ৰাজ্য পঞ্চায়তী ৰাজ্যৰ অন্তৰ্ভুক্ত নহয় মেঘালয় আৰু নাগালেণ্ড পঞ্চায়তী ৰাজ্যৰ অন্তৰ্ভুক্ত নহয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালকৈ মন দিব কুৱেশ্যন নম্বৰ 15 ভাৰতীয় জাতীয় কংগ্ৰেছৰ মধ্যপন্থী আৰু উগ্ৰপন্থীসকলৰ মাজত মূলতঃ তলৰ কোনটো বিষয়ত মতানৈক্য হৈছিল Moderates and extremists of the Indian National Congress differed mainly on which of the following issues শুদ্ধ উত্তৰটো হৈছে yes অপশ্যন এছ ৰাইট আনচাৰ স্বৰাজ অ'কে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মধ্যপন্থী আৰু উগ্ৰপন্থীসকলৰ মাজত মূলতঃ স্বৰাজ এই বিষয়টোৰ ওপৰত মতানৈক্য হৈছিল স্বৰাজৰ ওপৰত মনত ৰাখিব অপশ্যন এছ ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 16 তলৰ কোনখন উচ্চ ন্যায়ালয়ৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ওপৰত টেৰিটৰিয়েল জুৰিকশ্যন আছে Which of the following high courts has the territorial jurisdiction over Andaman and Nicobar Island? কিবা যদি খুদিব লগা আছে আপোনালোকে মোক খুদিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ ৰাইট আনচাৰ কলকাতা ওকে অপশ্যন বি ইজ ৰাইট আনচাৰ কলকাতা কুৱেশ্যন নম্বৰ 17 কোন চনত ছিকিম ভাৰতৰ সংৰক্ষিত ৰাজ্য হৈ পৰিল ছিকিম কেতিয়া ভাৰতৰ সংৰক্ষিত ৰাজ্য হৈ পৰিছিল ইন হুইচ ইয়াৰ ছিকিম বিকাম এ প্ৰটেক্টৰেট ষ্টেট অফ ইণ্ডিয়া কেতিয়া হৈছিল বাৰু ছিকিমখন Yes, ভাৰত স্বাধীন হোৱাৰ লগে লগে হৈছিল 1947 চনত ছিকিমখন আমাৰ সংৰক্ষিত ৰাজ্য হৈ পৰিছিল 1947 চনৰ অপশ্যন বি ইজ ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 18 সম্পত্তিৰ অধিকাৰ ভাৰতীয় সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে ৰাইট টু প্ৰপাৰ্টি ইজ ইনক্লুডেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহে কিন্তু পৰীক্ষাত সম্পত্তিৰ অধিকাৰ ভাৰতীয় সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে Yes, একদম কাৰেক্ট অপশ্যন চি ইজ ৰাইট আনচাৰ পাৰ্ট 11ত সম্পত্তিৰ অধিকাৰ সংৰক্ষিত বা অন্তৰ্ভুক্ত কৰা হৈছে পাৰ্ট 11 কুৱেশ্যন নম্বৰ 19 তলৰ কোনটোৰ বিৰুদ্ধে ৰিট অফ মেণ্ডামেছ জাৰি কৰিব নোৱাৰিব দ্য ৰিট অফ মেণ্ডামেছ কেন নট বি ইউজড এগেইনষ্ট হুইচ অফ দ্য ফলোইং কোনটোৰ বিৰুদ্ধে জাৰি কৰিব নোৱাৰিব ইয়াৰ সকলোকেইটাৰ বিৰুদ্ধে জাৰি কৰিব নোৱাৰিব অপশ্যন ডি ইজ ৰাইট আনচাৰ অল অফ দ্য এবভ কি আছে এ প্ৰাইভেট ইণ্ডিভিজুৱেল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ষ্টেট গভৰ্ণৰ্ছ এই গোটেইকেইটা ওপৰতে ৰিট অফ মেণ্ডামেছ জাৰি কৰিব নোৱাৰিব গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ অল অফ দ্য এবভ চাই ল'ব কোনকেইটাৰ ওপৰত নোৱাৰে কুৱেশ্যন নম্বৰ 20 ভাৰতীয় সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী কোন হু ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী কোন আমি সকলোৱে জানো ভাৰতীয় সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী হৈছে প্ৰাইম মিনিষ্টাৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজন হৈছে ভাৰতীয় সংবিধানৰ অনুসৰি চৰকাৰৰ মুৰব্বী কুৱেশ্যন নম্বৰ 21 সংসদৰ কোনো এটা সদনৰ সদস্য নোহোৱা এজন ব্যক্তিকো কিমান সময়ৰ বাবে মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ক্ৰিটিকেল কুৱেশ্যন হয় অকণমান মন দিব যদিহে কোনো এজন ব্যক্তি সংসদৰ সদস্য নহয় কিন্তু তেখেতেও মন্ত্ৰীত্ব পোৱাৰ এটা সুযোগ লাভ কৰে কিন্তু কিমান সময়লৈ পৰীক্ষাত আহিব পাৰে For how much time a person who is not a member of the either house of parliament can also be appointed as a minister? কেতিয়াবা বহুতে প্ৰশ্ন সোধে নহয় যে ময়ো কেতিয়াবা মন্ত্ৰী হ'ব পাৰিম নেকি মোৰ কোনো সংসদত আপোনাৰ মন্ত্ৰীত্ব এতিয়ালৈকে পোৱা নাই সংসদত মই পাৰ্লিয়ামেণ্টৰ মেম্বাৰো নহয় মই কেতিয়াবা মন্ত্ৰীত্ব পোৱাৰ সুযোগ পাম নেকি আপোনালোকে নায়ক ফিল্মখন চাইছে নহয় এজন সাংবাদিক কেনেকৈ একদিনৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল ঠিক তেনেকৈ এই
আইনখন আছেনে আপোনালোকে বহুতে প্ৰশ্ন কৰি আছিল নহয় এতিয়া আজি মন কৰক এইটো কুৱেশ্যনটো আপোনালোকে ভালকৈ মন কৰক এই কুৱেশ্যনটো আপোনালোকে সকলোবোৰ কনফিউজন দূৰ কৰি দিব কুৱেশ্যনটো হৈছে সংসদৰ কোনো এটা সদনৰ সদস্য নোহোৱা এজন ব্যক্তিকো কিমান সময়ৰ বাবে মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰি এটা সময় আছে সেই সময়লৈকে আপোনালোকে মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰি সেই সময়টো কিমান অপশ্যন কেইটা চাই লওক কিমান সময়লৈকে আপোনালোকে সেই মন্ত্ৰীত্বৰ পদটো লাভ কৰিব Yes, শুদ্ধ উত্তৰটো হৈছে 6 মান্থ 6 মাহৰ কাৰণে আপুনি সংসদৰ সদস্য নহৈও আপুনি মন্ত্ৰীত্বৰ পদ পাব পাৰে কিন্তু তাৰে কণ্ডিশ্যন কেইটামান আছে সেইটো মই আপোনাক অন্য এটা ক্লাছত ক'ম কিন্তু 6 মান্থ অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ 6 মান্থৰ কাৰণে আপোনালোকে পাৰ্লিয়ামেণ্টৰ মেম্বাৰ নহৈও আপোনালোকে মন্ত্ৰীত্ব লাভ কৰিব পাৰে কুৱেশ্যন নম্বৰ 22 1975 চনৰ 38 নং সংশোধনী আইনখনে জৰুৰীকালীন ঘোষণা কৰাটো কাৰ ধাৰা অন্যায়নীয় কৰি তুলিছিল The 30th Amendment Act of 1975 made the declaration of emergency by whom non-justifiable. শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি প্ৰেছিডেণ্ট 1975 চনৰ 38 নং সংশোধনী আইনখনে জৰুৰীকালীন ঘোষণা কৰাটো ৰাষ্ট্ৰপতিৰ দ্বাৰা অন্যায়নীয় কৰি তুলিছিল গতিকে ৰাষ্ট্ৰপতিয়ে ইয়াতে আপোনাৰ যেটো হস্তক্ষেপ কৰিব পাৰে কোৱেশ্চন নম্বৰ 23 বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ শক্তি কি হোৱাট ইজ দ্য ষ্টেন্স অফ জাজ অফ সুপ্ৰিম কোৰ্ট এজ এ প্ৰেজেন্স কোৱেশ্চন নম্বৰ সি অপশ্যন নম্বৰ সি 34 শক্তি হৈছে 34 ওকে কোৱেশ্চন নম্বৰ 24 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ প্ৰয়োজনীয় অৰ্হতাক তলত কোনটো প্ৰতিনিধিত্ব কৰে Which of the following represent as a qualification needed to be appointed as a judge of Supreme Court? আপোনালোকে যদি Supreme Court জাজ হ'ব বিচাৰে তেনেহ'লে ইয়াৰ ভিতৰত কোনটো আপোনাৰ থাকিব লাগিব কি আছে The person should have been a judge of a high court for 5 years এজন ব্যক্তি হাই কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ আপোনাৰ 5 বছৰ আপোনাৰ জাজ হ'ব লাগিব The person should have been the advocate of a high court. Advocate হ'ব লাগিব high court. The person should be a distinguished jurist in the opinion of the president. গতিকে ইয়াৰ ভিতৰত কোনটো কণ্ডিশ্যন এপ্লাই হ'ব শুদ্ধটো হৈছে all of the above গতিকে গোটেইকেইটা আপোনাৰ অৰ্হতা থাকিব লাগিব এজন সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ গতিকে এই গোটেইকেইটা মেণ্ডেটৰী কুৱেশ্যন নম্বৰ 25 বিধানৰ আত্মা নামৰ কিতাপখন কোনে লিখিছিল হু ৰোড দ্য বুক দ্য স্পিৰিট অফ লষ্ট বিধানৰ আত্মা নামৰ কিতাপখন কোনে লিখিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভিডিঅ'টো অকণমান দীঘল হৈছে আৰু যদিহে আপোনালোকে শেষলৈকে এতিয়ালৈকে আমাৰ কুৱেশ্যন নম্বৰ 25 লৈকে ভিডিঅ'টো চাইছে তেনেহ'লে য়েছ বুলি এটা কমেণ্ট কৰক তেতিয়া মই গম পাম যে আপোনালোকে এই ক্লাছটো ফুলকৈ এটেণ্ড কৰিছে আৰু যিসকলে ক্লাছটো ফুলকৈ এটেণ্ড কৰিছে বহুত কুৱেশ্যন তেওঁলোকে মোৰ বোধে আপোনালোকে জানিব পাৰিলে আৰু যিসকলে ভিডিঅ'টো আধাতে এৰি গুচি গ'ল তেওঁলোকৰ বহুত লোকচান হ'ল বিধানৰ আত্মা নামৰ কিতাপখন কোনে লিখিছিল অ'কে শুদ্ধটো হৈছে মণ্টেস্কুৱে বিধানৰ আত্মা নামৰ কিতাপখন লিখিছিল গতিকে নামটো মনত ৰাখিব মণ্টেস্কু পৰীক্ষাত আহি থাকে কিন্তু কুৱেশ্যন নম্বৰ 26 কি পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে ৰাজ্যপালে এখন বিধেয়ক সংৰক্ষণ কৰাৰ কথা In what situation the governor is supposed to reserve a bill for considerations of the president? কি পৰিস্থিতিত Question number 26 option D is the right answer. All of the above. Kiki, if it's against the provisional of constitutions, if it endangers the position of state high court, if it deals with compulsory acquisitions of property under Article 31A. গতিকে এই গোটেইকেইটা সামৰি অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ Question number 27 ৰাজ্যিক বিধান পৰিষদৰ ন্যূনতম শক্তি কিমান What is the minimum strength of states legislative council? ৰাজ্যিক বিধান পৰিষদৰ ন্যূনতম শক্তি কিমান শুদ্ধটো কমেণ্ট কৰক ৰাজ্যিক বিধান পৰিষদৰ ন্যূনতম শক্তি হৈছে 40 গতিকে অপশ্যন বি is ৰাইট আনসাৰ ওকে মনত ৰাখিব নেক্সট কোৱেশ্যনটো আগবাঢ়িছো কোৱেশ্যন নম্বৰ 28 কোনখন কমিটিয়ে পঞ্চায়তী ৰাজৰ অনুষ্ঠানসমূহক খিপাবিহীন ঘাঁহ বুলি অভিহিত কৰিছিল
Which committee called the Panchayat Raj institutions as grass without roots? কোনখন কমিটিয়ে কৰিছিল ইয়াৰ ভিতৰত কোনখন কমিটিয়ে খুদটো হৈছে GVK ৰাও কমিটি এই কমিটিখনে পঞ্চায়ত ৰাজক কি বুলি কোৱা হৈছিল পঞ্চায়ত ৰাজক শিপাবিহীন ঘাঁহ বুলি অভিহিত কৰিছিল কোনে কৰিছিল GVK ৰাও কমিটি অপচন এ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 29 ৰাজ্যৰ বিধায়িনী দলে পঞ্চায়তসমূহৰ বাবে তলৰ কোনটো ব্যৱস্থা কৰিব পাৰে দা ষ্টেট legislature can make which of the following provisions for the Panchayat Raj কি দিয়া আছে চাওক ইয়াৰ ভিতৰত কোনটো সত্য হ'ব আপোনাক ক'ব লাগিব 1 দিয়া আছে levy collect and appropriate tax duties tolls and fees 2 দিয়া আছে provide for making grants in aid to the panchayats from the consolidated fund of the state 3 দিয়া আছে provide for constitution of funds for crediting all money of the panchayats ইয়াৰ ভিতৰত কোনটো অপচনত আছে অপচন কেইটা চাই শুদ্ধটো দিয়ক শুদ্ধটো হ'ব গোটেইকেইটাই থাকিব গতিকে 1 2 3 কোড আছে অপচন ডি আছে অপচন 1 2 3 টো হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 30 আৰু এইটো হৈছে আজি ভিডিওটো শেষৰটো কোৱেশ্চন বৰ কৰিলো মোৰ ক্লাছটো কৰি আপোনালোকে কেনেকুৱা পালে নাজানো মই নাজানো আপোনাক কিমান শিকাব পাৰিছো কিমান জনাব পাৰিছো মই ভাবিছো আপোনালোকে অকলমান হলেও লাভৱান হৈছে গতিকে যদি ভাল পাইছে ভিডিওটো লাইক কৰিবলৈ নাপাৰিব কমেন্ট কৰিবলৈ নাপাৰিব আৰু সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আজি শেষৰটো কোৱেশ্চনটো আগবাঢ়িছো শেষৰটো কোৱেশ্চন হৈছে কোন বছৰত নিৰ্বাচন আয়োগে মতামত সমীক্ষা নিয়ন্ত্ৰণ আটাইতকৈ আগতীয়া প্ৰচেষ্টা চলাইছিল ইন হুইচ ইয়াৰ দা ইলেকশ্যন কমিশ্যন মেড দা এয়াৰলিষ্ট এটেম্প্ট টু ৰেগুলেট অপিনিয়ন পোলছ কোৱেশ্চনটো আকৌ মন কৰিব কোন বছৰত নিৰ্বাচন আয়োগে মতামত সমীক্ষা নিয়ন্ত্ৰণৰ আটাইতকৈ আগতীয়া প্ৰচেষ্টা চলাইছিল কোন চনত কমেন্ট কৰক আৰু আপুনি উত্তৰ দিলে গলে আজি ভিডিওটো সামৰণি মাৰিম গতিকে সোনকালে উত্তৰটো দিয়ক আৰু চনটো কওক কোন চনত শুদ্ধটো হৈছে 1998 1998 চনত নিৰ্বাচন আয়োগে মতামত সমীক্ষা নিয়ন্ত্ৰণৰ আটাইতকৈ আগতীয়া প্ৰচেষ্টা চলাইছিল গতিকে চনটো মনত ৰাখিব 1998 এই চনটোত ওকে তো বন্ধুসকল আজি ভিডিওটো ইমানে আছিল আশা কৰোঁ চাই ভাল পালে যদিও ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানেই সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম